নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাশ খোৱা মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্ত্ব সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় স্কিপ কৰি চালে হয়তো আপোনালোকৰ গোটেইখিনি কথা বুজাত অসুবিধা হ'ব পাৰে গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় জ্যোতিষশাস্ত্ৰত যি 9টা গ্ৰহ আছে সেই গোটেই 9টা গ্ৰহৰ ভিতৰত অত্যন্ত দুষ্ট গ্ৰহকেইটা হৈছে ৰাহু আৰু কেতু এই দুইটা গ্ৰহকে পাপ গ্ৰহ বুলি কোৱা হৈছে আৰু এই দুটা গ্ৰহই আমাক বেছিকৈ সমস্যাত পেলায় আমাৰ জীৱনলৈ প্ৰব্লেম আনে আমাক বিপদত পেলায় আমাৰ জীৱনত যিখিনি দুখ টেনচন ডিপ্ৰেছন ৰোগ ব্যাধি হয় বেছিকৈ এই পাপ গ্ৰহৰ কাৰণেই হয় বন্ধুসকল এই যুগটোক ৰাহু কেতুৰ যুগ বুলি কোৱা হৈছে কিয়নো ৰাহু হৈছে টেকন'লজিৰ কাৰক আৰু যিহেতু এই যুগটোৱে হৈছে টেকন'লজিৰ যুগ আৰু ৰাহুক কোৱা হৈছে মায়া মোহ লোভ এইবিলাকৰ কাৰক হৈছে ৰাহু ৰাহুৱে আমাৰ চৌপাশে এটা মায়াজালৰ সৃষ্টি কৰে আৰু সেই মায়াজালতে আমি আবদ্ধ হৈ আমাৰ নিজৰ যিখিনি উদ্দেশ্য কৰ্ম এইখিনি আমি পাহৰিবলৈ লওঁ বা আমি ভ্ৰমত পৰি বিপথে গমন কৰোঁ বন্ধুসকল এতিয়া কথা হ'ল ৰাহু কেতুক কণ্ট্ৰল কৰাৰ বিভিন্ন উপায় আছে আৰু বহুখিনি উপায় সম্পৰ্কে মই অলৰেডি আলোচনা কৰিছিলোঁ আপোনালোকৰ লগত কিন্তু বন্ধুসকল ৰাহু কেতুৰ প্ৰভাৱ আমাৰ ওপৰত সদায় থাকে আমি যিমান চেষ্টা কৰিলোঁ ৰাহু আৰু কেতুৰ প্ৰভাৱক একেবাৰে শেষ কৰিব নোৱাৰোঁ বন্ধুসকল আজি মই আপোনালোকক ৰাহু কেতুৰ দুখ দূৰ কৰিবৰ কাৰণে এনেকুৱা এটা উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ যিটো উপায় আপোনালোকে খুব কম খৰচত কৰিব পাৰিব আৰু যিটো উপায় কৰিবলৈ আপোনালোকৰ কাৰো অসুবিধা নহ'ব বন্ধুসকল সেই উপায়টো আমি কৰিব লাগিব এটা আঙুঠিৰ জৰিয়তে বন্ধুসকল আঙুঠি বুলি কওঁতে আপোনালোকে নাভাবিব যে বহুত দামী চাগে পাথৰ আমি আঙুঠি ধাৰণ কৰিব লাগিব এনেধৰণৰ কথা নহয় সেই চমৎকাৰী আঙুঠিটো হৈছে নাগৰ আঙুঠি আপোনালোকক মই স্ক্ৰীনত এটা ফটো দি দিছোঁ নাগৰ আঙুঠি এই ধৰণৰ নাগৰ আঙুঠি আপোনালোকে নিশ্চয় কাৰোবাৰ হাতত দেখিবলৈ নিশ্চয় পাইছে বন্ধুসকল এই নাগৰ আঙুঠি ধাৰণ কৰিলে জ্যোতিষশাস্ত্ৰ অনুসৰি বিভিন্ন শুভ ফল লাভ হয় বুলি কোৱা হৈছে প্ৰথম লাভটো হ'ল যে বন্ধুসকল যিসকল ব্যক্তিৰ কালসৰ্প যোগ আছে তেওঁলোকৰ কালসৰ্প দুখৰ শান্তি হয় অৰ্থাৎ কালসৰ্প দুখেও তেওঁলোকক বিশেষ আমনি নকৰে দ্বিতীয়তে যিসকলৰ জন্মকুষ্ঠিত পিতৃ দুখ আছে তেওঁলোকৰ সেই পিতৃ দুখো শান্ত হয় তৃতীয়তে যিসকল ব্যক্তিৰ জন্মকুষ্ঠিত চন্দ্ৰগ্ৰহণ যোগ আছে অৰ্থাৎ চন্দ্ৰমাৰ লগত ৰাহুকেতু বহি আছে বা সূৰ্যগ্ৰহণ দুখ আছে অৰ্থাৎ সূৰ্যৰ লগত ৰাহুকেতু বহি আছে তেওঁলোকেও যদি সাপৰ আঙুঠি ধাৰণ কৰে সেই ক্ষেত্ৰত তেওঁলোকৰ গ্ৰহণ দুখৰ শান্তি হয় বুলি কোৱা হৈছে অৰ্থাৎ সেই গ্ৰহণ দুখেও তেওঁলোকক বিশেষ প্ৰভাৱ নেপেলায় বুলি কোৱা হৈছে বন্ধুসকল যিসকলে সঘনাই ৰোগ হৈ থাকে আজি এটা ৰোগ কালি এটা ৰোগ আজি মূৰৰ বিষ কালি পিঠিৰ বিষ পৰহিলে পেটৰ বিষ এই ধৰণৰ সমস্যা হৈ থাকে অৰ্থাৎ স্বাস্থ্য ভালে নাথাকে এটাৰ পিছত এটা তেওঁলোকৰ ৰোগ ব্যাধি হৈয়ে থাকে তেওঁলোকে যদি সাপৰ আঙুঠি ধাৰণ কৰে তেওঁলোকৰ স্বাস্থ্য ভালে থাকে মন শান্ত হৈ থাকে মনৰ চঞ্চলতাও দূৰ হয় বুলি কোৱা হৈছে যিসকল ব্যক্তি খুব নজৰ লাগি থাকে সঘনাই তেওঁলোকৰ আনৰ বেয়া নজৰৰ চিকাৰ হয় নাগৰ আঙুঠি ধাৰণ কৰি তেওঁলোকৰ নজৰ দুখৰ পৰা অৰ্থাৎ বিভিন্নজন ব্যক্তিৰ বেয়া নজৰৰ পৰা তেওঁলোকে সুৰক্ষিত থাকিব পাৰে যিসকলে ব্যৱসায় কৰি আছে ব্যৱসায়ত তেওঁলোকৰ আপছ ডাউন খুব হৈ আছে ধৰি লওক আজি খুব ভাল ব্যৱসায় হৈ আছে দুমাহৰ পিছত একেবাৰে ব্যৱসায় ল' হৈ গৈছে ঠিক তেনেকৈ দুমাহৰ পিছত ভাল হৈছে আকৌ দুমাহৰ পিছত আকৌ ল' হৈ গৈছে অৰ্থাৎ আপছ ডাউন বেছিকৈ হৈ আছে অৰ্থাৎ ব্যৱসায়ত যিসকলৰ আপছ ডাউন বেছি হৈ আছে উত্থান পতন প্ৰায় হৈ থাকে তেওঁলোকে যদি নাগৰ আঙুঠি ধাৰণ কৰে তেওঁলোকৰ ব্যৱসায়ত তেওঁলোকৰ উন্নতি লাভ হয় জীৱনলৈ স্থায়িত্বতা আহে ষ্টেবিলিটি আহে তাৰ লগতে তেওঁলোকৰ ব্যৱসায়টো প্ৰচুৰ ধন লাভ হয় যিসকলৰ খুব পাইলছৰ ৰোগ হয় কনষ্টিপেশ্যনৰ প্ৰব্লেম হয় গুজ্জ দ্বাৰৰ যিকোনো ধৰণৰ ৰোগ হয় তেওঁলোকে যদি নাগৰ আঙুঠি ধাৰণ কৰে এনেধৰণৰ গুজ্জ দ্বাৰৰ লগত জড়িত ৰোগ বা গুপ্ত ৰোগৰ পৰা সুৰক্ষা লাভ হয় বা যদি ৰোগত ভুগি আছে সেই ৰোগো অতি সোনকালে দূৰ হয় বুলি কোৱা হৈছে যিসকলৰ খুব সৰ্প ভয় থাকে ৰাতি বেয়া বেয়া সপোন দেখে সপোনত খুব সাপ দেখে তেনে ব্যক্তিসকলে যদি নাগৰ আঙুঠি ধাৰণ কৰে তেওঁলোকৰ সেই সৰ্প ভয় দূৰ হয় তাৰোপৰি বন্ধুসকল এই নাগৰ আঙুঠি ধাৰণ কৰিলে ৰাহু কেতুৰ লগত জড়িত যিকোনো ধৰণৰ দুখ
সেয়া লাগে কালসৰ্প দুখ হওক, চন্দ্ৰগ্ৰহণ দুখ হওক, ৰাহু চাণ্ডালৰ দুখ হওক, যিকোনো ধৰণৰ ৰাহু কেতুৰ লগত জড়িত দুখ, গ্ৰহ দুখ শান্ত হয় বুলি কোৱা হৈছে। আমাৰ জীৱনত যিখিনি সমস্যা হয় সেয়া বিশেষতঃ পাপগ্ৰহৰ কাৰণেই হয়, বিশেষকৈ ৰাহু আৰু কেতু। গতিকে এই দুইটা গ্ৰহক আমি শান্ত কৰি ৰখাটো অত্যন্ত প্ৰয়োজন। নহ'লে আমাৰ জীৱনত এটাৰ পিছত এটা সমস্যা, ৰোগ ব্যাধি, প্ৰব্লেম, সেয়া লাগে ফাইনেন্সিয়েল হওক, ফেমিলি প্ৰব্লেম হওক বা আপোনাৰ কেৰিয়াৰৰ প্ৰব্লেম হওক, এই ধৰণৰ সমস্যা আমাৰ জীৱনলৈ প্ৰায় আহি থাকে। যাতে এই সমস্যাখিনি আমাৰ জীৱনৰ পৰা আঁতৰি থাকে, আমি যাতে সুখে সন্তোষে জীয়াই থাকিব পাৰোঁ, আমাৰ যাতে কামবিলাক সফল হয়, কৰ্মত যাতে বাধা নাহে, আমাৰ ইচ্ছাবিলাক যাতে পূৰ্ণ হয়, তাৰ কাৰণে আমি সকলোৱে এনেধৰণৰ নাগৰ আঙুঠি এটা ধাৰণ কৰি থাকিব লাগে। আৰু এই নাগৰ আঙুঠি সকলো ৰাশিৰ ব্যক্তিয়ে ধাৰণ কৰিব পাৰে। ইয়াত কোনো ধৰণৰ কথা নাই যে এই ৰাশিৰ ব্যক্তিয়ে ধাৰণ কৰিব পাৰে, এই ৰাশিৰ ব্যক্তিয়ে ধাৰণ কৰিব নোৱাৰে। পুৰুষ মহিলা উভয়ে এই নাগৰ আঙুঠি ধাৰণ কৰিব পাৰে। কিন্তু বন্ধুসকল, এই নাগৰ আঙুঠি ধাৰণ কৰা এটা বিশেষ নিয়ম আছে। যধে মধে নাগৰ আঙুঠি ধাৰণ কৰিলে আপোনালোকৰ কিন্তু সেই আঙুঠিৰ পৰা বিশেষ ভাল ফল লাভ নহ'ব। বন্ধুসকল, এই নাগৰ আঙুঠি আপোনালোকে তামত, পঞ্চধাতুত, অষ্টধাতুত বা ৰূপত বনাব পাৰে। ভালকৈ শুনি লওক বন্ধুসকল, এই নাগৰ আঙুঠি আপোনালোকে তামত অৰ্থাৎ কপাৰত, অষ্টধাতু অৰ্থাৎ 8টা ধাতু মিলাই, পঞ্চধাতু অৰ্থাৎ 5টা ধাতু মিলাই বা আপোনালোকে ৰূপত বনাই ধাৰণ কৰিব পাৰে। আৰু কোনটো আঙুলিত ধাৰণ কৰিব লাগে? প্ৰত্যেকে নিজৰ সোঁহাতৰ মধ্যমা আঙুলি, মাজৰ যিটো আঙুলি আছে আমাৰ, সেই আঙুলিত আমি ধাৰণ কৰিব লাগে। তাৰোপৰি এই আঙুঠিটো আপোনালোকে কোনো বৃহস্পতিবাৰে সন্ধিয়াৰ সময়ত নহ'লে মংগলবাৰে সন্ধিয়াৰ সময়ত ধাৰণ কৰিব পাৰে। আৰু ধাৰণ কৰাৰ আগত আপোনালোকে এই আঙুঠিটো ভালকৈ গংগাজলত ধুই ল'ব। ধুই লৈ যদি ওচৰত শিৱ মন্দিৰ আছে, শিৱ মন্দিৰত গৈ ধূপ চাকি জ্বলাই এই নাগৰ আঙুঠিটো এবাৰ শিৱলিংগৰ স্পৰ্শ কৰাই ল'ব। তাৰপিছত আপোনালোকে এই আঙুঠিটো ধাৰণ কৰাৰ আগমুহূৰ্তত ওম নাগেন্দ্ৰ হৰাই এই মন্ত্ৰটো 108 বাৰ জপ কৰি ল'ব। তাৰপিছত আপোনালোকে এই আঙুঠিটো ধাৰণ কৰিব। বন্ধুসকল, শিৱলিংগ স্পৰ্শ কৰোৱাৰ পিছত আপোনালোকে এই মন্ত্ৰটো, মই যিটো মন্ত্ৰ আপোনালোক ক'লোঁ, ওম নাগেন্দ্ৰ হৰাই নমঃ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। আৰু 108 বাৰ জপ কৰি সেই আঙুঠিটো আপোনালোকে নিজৰ হাতৰ মধ্যমা আঙুলিত ধাৰণ কৰিব। চাব বন্ধুসকল, আপোনালোকৰ যি ৰাহু কেতুৰ জনিত সমস্যা, ৰাহু কেতুৰ পৰা যিখিনি আপোনালোকৰ সমস্যা হৈ আছে, ইয়াতে যিখিনি সমস্যা আছিলে, নজৰ দুখৰ যিখিনি সমস্যা আছিলে, বা আপোনালোকৰ কৰ্মত যিখিনি বাধা বিঘিনি আহি আছিলে, সেই বাধা বিঘিনিবিলাক লাহে লাহে কমি যাব। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত জ্যোতিষীয় উপায়। আপোনালোকে একবাৰ কৰি চাওক, বিশেষ আপোনালোকৰ খৰচো নহয়। আপোনালোকে প্ৰয়োগটো কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই নাগৰ চমৎকাৰী আঙুঠিটোৰ সম্পৰ্কে জানি ভাল লাগিল। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।